আজি BTR কোঅর্ডিনেশন কমিটি ট্রাইবেল সংঘ অল আসাম ট্রাইবেল সংঘ BTR কোঅর্ডিনেশন কমিটি আমার সংবাদ মেলত উপস্থিত হওয়া সংবাদ মাধ্যম বৈদ্যুতিন মাধ্যমৰ সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰা হ'ল। আজি আমাৰ BTR কোঅৰ্ডিনেশ্যন কমিটি অল আসাম ট্ৰাইবেল সংঘৰ সংবাদ মেলৰ কাৰণটো এইটো যে আগন্তুক যিটো BTC নিৰ্বাচন 22 তাৰিখৰ যিটো BTC পৰিষদীয় নিৰ্বাচন সম্পৰ্কত আমি BTR কোঅৰ্ডিনেশ্যন কমিটি অল আসাম ট্ৰাইবেল সংঘৰ এটা বিশেষ কাৰণত এটা বিষয়বস্তুটো লৈ আমি সংবাদ মেল পাতিবলগীয়া হ'ল। এই বিষয়টো হৈছে যে BTCৰ 40টা সমষ্টিৰ ভিতৰত যেটো নেকি 30টা ST ৰিজাৰ্ভেশ্যন জনজাতি সংৰক্ষিত আসন আছে। এই 30টা জনজাতি সংৰক্ষিত আসনত অজনজাতি প্ৰাৰ্থী অজনজাতি ব্যক্তিসকলে ভুৱা কাষ্ট চাৰ্টিফিকেট সংগ্ৰহ কৰি ভুৱা জনজাতি প্ৰমাণপত্ৰ সংগ্ৰহ কৰি তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। তেওঁলোকে ST ৰিজাৰ্ভেশ্যনত জনজাতি সংৰক্ষিত আসনত ৰিটাৰ্নিং অফিচাৰৰ তাত জিলা প্ৰশাসনৰ তাত তেওঁলোকে ভুৱা জনজাতি প্ৰমাণপত্ৰ লৈ মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। এই কথাটো হ'ল যেনেদৰে আমি নৱচৰণীয়া কথাটো মনত পৰে। নৱচৰণীয়া যিটো অভিসন্ধি প্ৰকৃত জনজাতিসকলক বঞ্চিত জনজাতিসকলে যিটো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰে যিটো অভিসন্ধি, এই অভিসন্ধি আমি কোনো ক্ষেত্ৰত হ'বলৈ নিদিওঁ। এইবাৰ 13জনকৈ অজনজাতীয় লোকে BTC পৰিষদীয় নিৰ্বাচনত ভুৱা জনজাতি প্ৰমাণপত্ৰ লৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে আমি জানিবলৈ পাইছোঁ। গতিকে এই সংক্ৰান্তত আমাৰ BTR কোঅৰ্ডিনেশ্যন কমিটি অল আসাম ট্ৰাইবেল সংঘ যিটো এই সিদ্ধান্ত আমি জিলা প্ৰশাসনসকলক BTCৰ পাছত যিটো 5টা জিলা আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰৰ জিলা প্ৰশাসনক আমি অৱগত কৰিব বিচাৰিছোঁ। জিলা প্ৰশাসনে জিলা আয়ুক্ত আৰু ৰিটাৰ্নিং অফিচাৰ তেওঁলোকক আমি আহ্বান জনাওঁ যে এই মনোনয়ন পত্ৰসমূহ 30টাকৈ যিটো জনজাতি সংৰক্ষিত আসন ইয়াৰ মনোনয়ন পত্ৰ যিসকলে কৰিছে সকলো মনোনয়ন পত্ৰ আৰু বিশেষকৈ জনজাতি প্ৰমাণপত্ৰ দাখিল কৰিছে এই জনজাতি প্ৰমাণপত্ৰটো জিলা প্ৰশাসনে ভালকৈ তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিহে চাব লাগিব আৰু ভুৱা প্ৰমাণপত্ৰ প্ৰমাণিত হোৱাৰ লগে লগে তেওঁলোকৰ মনোনয়ন পত্ৰ বাতিল কৰিব কেঞ্চেল কৰিব লাগে। আমি জিলা প্ৰশাসনৰ দাবী জনাইছোঁ। BTCৰ 5টা কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ 5টা জিলা প্ৰশাসন ৰিটাৰ্নিং অফিচাৰত আমি অল আসাম ট্ৰাইবেল সংঘ BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি আগতীয়াকৈ তেওঁলোকক আহ্বান জনাইছোঁ। আমি তেওঁলোকক জনোৱা হ'ল জিলা প্ৰশাসনত 13জনকৈ অজনজাতীয় লোকে জনজাতি প্ৰমাণপত্ৰ ভুৱা সংগ্ৰহ কৰি তেওঁলোকে দাখিল কৰিছে এইটো আমি জানিবলৈ পাইছোঁ। এয়া আমি কোনো ক্ষেত্ৰত হ'বলৈ নিদিওঁ আৰু যদি জিলা প্ৰশাসনসমূহে ভালকৈ পৰীক্ষা নিৰীক্ষা নকৰাকৈ যদি তেওঁলোকে যদি প্ৰাৰ্থী ঘোষণা কৰে তেওঁলোকে যদি গ্ৰহণ কৰে পিছত যদি প্ৰমাণিত হয় যে এইটো ভুৱা যিসকলৰ প্ৰাৰ্থী ভুৱা জনজাতি প্ৰমাণপত্ৰ যদি ধৰা পৰে তেতিয়াহ'লে আমি জিলা প্ৰশাসনৰ বিৰুদ্ধে অল আসাম ট্ৰাইবেল সংঘ BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি আইনী ব্যৱস্থা ল'ম। ৰিটাৰ্নিং বিষয়াসকলৰ ওপৰত জিলা প্ৰশাসনৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম অল আসাম ট্ৰাইবেল সংঘ BTR কোঅৰ্ডিনেশ্যন কমিটিয়ে। এই কথাটো সংবাদ মাধ্যমত জনাবৰ কাৰণে আজি আমি এই সংবাদ মেলটো পাতিছোঁ। বহুত ধন্যবাদ সংবাদ মাধ্যম আপোনালোকে সকলোৱে আহি উপস্থিত হৈছে। আৰু এটা কথা যে এই BTC যেটো 22 তাৰিখৰ BTC নিৰ্বাচনটো পৰিষদীয় নিৰ্বাচন হ'ব এইটো আমি সকলো ৰাজনৈতিক দল নেতা আৰু কেণ্ডিডেট প্ৰাৰ্থী আৰু দলৰ কৰ্মীসকলক তথা ৰাইজক যাতে শান্তিপূৰ্ণভাৱে যাতে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক যেটো
উৎসৱ নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে হয়। গতিকে সকলো দল সংগঠন আৰু প্ৰাৰ্থী আৰু দলীয় কৰ্মীসকলক ৰাইজক আমি আহ্বান জনাইছোঁ যাতে নিৰ্বাচনটো খুবেই শান্তিপূৰ্ণভাৱে হৈ যায়। ইয়াৰ প্ৰতি আমাৰ অল আছাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ, সকলো ৰাইজক অনুৰোধ জনাইছোঁ, সকলো নেতা কৰ্মী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছোঁ যাতে শান্তিপূৰ্ণভাৱে যাতে নিৰ্বাচনটো হৈ যায়। মনোনয়ন যিসকলে দাখিল কৰিছে সেইটো তালিকাটো আমাৰ লগত আমি আজি তেওঁলোকৰ নাম বা ফটো আমি প্ৰকাশ কৰিবলৈ ইচ্ছা নাই। যেনেধৰণে দাস ডেকা চৰণীয়া এনে টাইটেলৰ বহু আছে, তথাপি আমি টাইটেলটো লৈ আমি ইয়াতে স্পষ্ট কৰিব বিচৰা নাই। কিন্তু নথি পত্ৰটো চাব লাগিব, তেওঁলোকৰ যিটো প্ৰমাণ পত্ৰটো দিছে এইটো পৰীক্ষা কৰিব লাগিব। এইটো আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। বাক্সা এনে সন্দেহজনক যিটো প্ৰাৰ্থী অজনা জাতি বুলি আমি যিটো সন্দেহজনক আৰু বাগানপাৰা বাক্সা জিলাৰ বাগানপাৰা সমষ্টিত আছে, পৰিষদী সমষ্টি আৰু বাগানপাৰা বহুকেইজন আছে, মগুন আছে, এনেকৈ মেধি আছে, ডেকা আছে, দাস আছে, এইটো চৰাইবিলত আছে, এনেধৰণৰ আৰু ভেৰগাঁও আছে, ভেৰগাঁৱত আছে, শালবাৰীত আছে, ককলাবাৰীত আছে, বাক্সা জিলাৰ ককলাবাৰীত আছে। এইটো এনেকৈ আৰু আছে বহু, এইটো হৰিচিঙাত আছে, ওদালগুৰি হৰিচিঙাত আছে। গড়েশ্বৰত আছে, এনেকৈ আৰু আছে। মই কিছুমান পেপাৰটো কৰিব থাকিল। যি হওক 13জনকৈ আমি পাইছোঁ, 13জনকৈ সন্দেহজনক প্ৰাৰ্থীসকলে জনজাতি ভুৱা প্ৰমাণপত্ৰ লৈ দাখিল কৰা তথ্যটো আমি পাইছোঁ। গতিকে আমি এই সংক্ৰান্তত আমি জিলা প্ৰশাসনক আৰু ৰিটাৰ্ণিং বিষয়াক আমি আহ্বান জনাইছোঁ, আমি অৱগত কৰিছোঁ। তেওঁলোকৰ নথিপত্ৰ সকলো নথিপত্ৰ তন্নতন্নকৈ বিচাৰ কৰিব লাগে। এইটো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ হোৱাৰ লগে লগে তেওঁলোকৰ মনোনয়ন পত্ৰটো কেঞ্চেল কৰিব লাগে, বাতিল কৰিব লাগে। এইখিনি আমাৰ দাবী। আমি একশন ল'ম, আমি এইটো কিবা খেলি মেলি হ'লে আমি অলপ জিলা প্ৰশাসনক আমি অলপ বুজাবুজি কৰিম, আমি সুধিম, কাৰণবিলাক সুধিম। আৰু এনেকৈ যদি এলিগেলভাৱে যদি জিলা প্ৰশাসনে যদি তেওঁলোকক যদি গ্ৰহণ কৰে তেতিয়াহ'লে আমি আইনী ব্যৱস্থা ল'ম।